সকলোকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা মহৎ চিন্তালৈ প্ৰত্যেকে উপস্থিত হৈছিল বা আজি থাকে কাইলৈ থাকে এইটো পিছৰ কথা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ শব্দটো শুনি যে আহিছে সেইটো কাৰণে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো 2018 চনত জন্ম হৈছে কৈছে, কিন্তু ইয়াৰ উকমুকনিটো 2016 লাষ্টৰ পৰা চলিছিলে। প্ৰহ্লাদ মিলি আৰু মোৰ আৰু এজন তেতিয়া আছিলে অতীত এজন, তেখেত এতিয়া নাই, প্ৰয়াত হ'ল। আমাৰ গাঁৱৰ স্কুল এখন আছে জাতীয় বিদ্যালয়, তাতে আমলখিৰ তলত বহি আমি এই বৰভেটি অকল বৰঘৰ কনচেপ্টটো আমাৰ আছিলে সেই সময়ত। বৰঘৰ এটা বনাব লাগে মিলি সেই টেঙানীৰ পৰা আহি স্কুলত বহি মোৰ স্কুলৰ ফিল্ডতে সেইখিনি বহোঁ, জাতীয় বিদ্যালয় এখন আছে আমাৰ, আচলতে তাতে বহোঁ। বহিলে ঘণ্টা ঘণ্টা আলোচনা, কি এটা টান থাকিলে জাতিৰ প্ৰতি এটা প্ৰেম ভাল পোৱা এনেকুৱা টান এটা থাকিলে তেওঁ বাকী চব কাম বাদ দি বোকাঘাটৰ পৰা আহি তাত বহি যায় ঘণ্টা ঘণ্টা। কি কৰিম বিচাৰোঁ বৰঘৰটো বনাব, নহ'লে জাতি ভাগি খান বান হৈছে। তো তেখেতৰ সেই হৃদয়ত যে সেই সময়ত উকমুকাই আছিলে, মই তেতিয়াই নিশ্চিত হৈছিলোঁ যে এদিন বৰঘৰ প্ৰতিষ্ঠা হ'বগৈ। আৰু তেখেতক কথা দিছিলোঁ যে আমি লাগিমেই যিকোনো প্ৰকাৰে বৰঘৰ লাগে, জাতি কিবা কৰি কোনোবাই বিক্ৰী কৰি শেষ কৰি দিয়ক, কিন্তু আমি বৰঘৰ বনাম। তাত প্ৰতিটো জাতি জনগোষ্ঠীৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ একোটাকৈ মিউজিয়াম থাকিব, একোখনকৈ আসন থাকিব, প্ৰতিটো জাতি জনগোষ্ঠীৰ লিডাৰজন বহিব পৰাকৈ, মুখিয়ালজন। চিংফৰ ৰজাৰ লগত আমি কথা পাতিছিলোঁ। চিংফৰ ৰজা আমাৰ জামুগুৰিত আহি পেলাই বিভূষণ চুতীয়া স্মৃতিখন উন্মোচন কৰাৰ পিছতে কথা পাতিছিলোঁ। তেখেতে এটা আসন তেখেতৰ কাৰণে ৰাখি থ'ম, ৰজা হিচাপে নৰ্থ ইষ্টৰ এজনে আছে আমাৰ এতিয়া, সেই চিংফৰ ৰজা। সেইকাৰণে তেওঁক সন্মান সহকাৰে আমি ৰাখিম বুলি কথা দিছোঁ, তেখেতো থাকিম বুলি কৈছে। এটা বৃহৎ চিন্তালৈ আমি সেই কনচেপ্টটো তেতিয়া জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ হ'ব বুলি কোৱা নাছিল। বৰঘৰ মুঠতে বৰঘৰ বনাব, বৰঘৰটো উত্তৰ পূবৰ যিকোনো ঠাইত হ'ব পাৰে। এতিয়া কাৰ্বি আংলঙত আমি জেগা পাইছোঁ, এইটো আমাৰ কাৰণে সৌভাগ্য, অসমীয়া আইৰ কাৰণে, বৰ অসমৰ কাৰণে সৌভাগ্য বিষয়, প্ৰতি জাতি জনগোষ্ঠীৰ কাৰণে সৌভাগ্য বিষয়। আৰু সেই কাৰ্বি জাতি জনগোষ্ঠীক সেইসকল সহৃদয়ক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে উইলিংলি তেওঁলোকে দিব বিচাৰিছে। আৰু এতিয়া কথা হ'ল কি, আমি কেনেকৈ হ'ম এই জাতি এক হোৱা প্ৰক্ৰিয়াটো কোনো কালেই শোষণকাৰী পক্ষই বা যি শোষণ লুণ্ঠন কৰে তেনেকুৱা ঔপনিৱেশিক গোষ্ঠীবিলাকে কেতিয়াও হ'ব নিদিয়ে। এইটো বৃহৎ কাৰবাৰ, এইটো কেতিয়াও হ'বলৈ নিদিয়ে। আৰু সেইকাৰণে যিসকল বিজ্ঞাত লোক, জ্ঞানী লোকে এনেকুৱাবিলাক কনচেপ্টত আঁতৰি যায়। তেওঁলোকে জানে এইটো হ'বলৈ নিদিয়ে, ৰোষত পৰিব লাগিব। আমি কনচেপ্টটোহে লৈছিলোঁ, তাৰপিছত মোৰ আৰু সেই বিষয়লৈ অন্যান্য বিষয়লৈ খিলঞ্জীয়া ঐক্যমঞ্চ বনাই লগোৱাৰ লগে লগে মোক প্ৰকাশ কৰিয়েই দিলে। মই সেই জন্মৰ সেই সুন্দৰ ক্ষণটোত মই থাকিব নোৱাৰিলোঁ। সেই সময়ত মই ৰজাৰ ঘৰত, গতিকে এনেকুৱা সেইটো এটা বেদনা আছে। যিটো কনচেপ্ট আমি আলোচনা কৰিছিলোঁ সেই সময়ত জন্ম মুহূৰ্তত মই থাকিব নাই পৰা, সেইটো দুখ চবেই সংগঠন কৰাবিলাকে জানে। নিজে জন্ম দিয়া অনুষ্ঠানটো বা জন্মদিন বুলি ভবা অনুষ্ঠানটো জন্ম মুহূৰ্তত থাকিব পৰাটো কেনেকুৱা বেদনা সেইটো জানে। গতিকে সেই তেনেকুৱা লোকসকলে এইটো হ'বলৈ নিদিয়ে। ভয় নহয়, আজিকালি যিমানবিলাক বুদ্ধিজীৱী আছে বা চিন্তাশীল লোক আছে, ৰোমাৰ ওলাই কোৱা নিচিনা কথাহে লাগে যে বুদ্ধিজীৱীসকল চৰকাৰৰ পোহনীয়া কুকুৰ বুলি কৈ গৈছে। তেনেকুৱাই তেওঁলোকে সেই চৰকাৰ বা ৰাষ্ট্ৰৰ ৰোষত পৰিব পাৰে। এইটো ৰোষত পৰিবলগীয়া কথা, কিন্তু তাৰ কাৰণে সাৱধান হ'ব লাগিব। আমি কোনো হিংসাত্মক আন্দোলন কৰিবলৈ নাযাওঁ, হিংসাত্মক কথাত আলোচনা কৰিবলৈ নাযাওঁ। আমি এটাই কথা কওঁ, প্ৰতিটো জাতি জনগোষ্ঠী আমি সমিল মিলে থাকিম, এক হৈ থাকিম। আৰু আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মিউজিয়ামবিলাক আমি একেলগে ৰাখিম। অন্ততঃ 100 বছৰৰ পিছতো যদি আমাৰ উত্তৰ পূৰ্বাঞ্চল যদি জীয়াই থাকে, জাতি নিঃশেষ হোৱাৰ পথত আছে। গতিকে জীয়াই যদি থাকে সেই সময়ত, তেতিয়া আহি অন্তত দেখিব যে আমাৰ পূৰ্বত এনেকুৱাবিলাক আছিলে, আমি একেলগে আছিলে আমাৰ ককা দেউতাহঁত। সেইটো যাতে দেখে, সেইটো কাৰণে আমি এক প্ৰয়াস কৰিছোঁ। ইয়াত কিন্তু সেই লুণ্ঠনকাৰীসকলে এক হ'বলৈ যে নিদিয়ে, 5টা আঙুলি এক হৈ থাকিলে সমস্যা হয়।
গতিকে 5টা আঙুলি এটা যদি ভাগি যায় মুঠিটো ঢিলা হৈ যায়। গতিকে সেই ঢিলা হৈ গ'লে মুঠিৰ পৰা লৈ যাব পাৰে, চান কাঢ়িব পাৰে, চান কাঢ়োতাবিলাকে। গতিকে সেইকাৰণে এক হ'বলৈ নিদিয়ে। এক হ'বলৈ নিদিয়াৰ সেই ষড়যন্ত্ৰৰ যাতে বলি হ'লেও আমি যাতে এক হৈ থাকোঁ। এই আজি ইমানখিনি মানুহ গোলাঘাট জিলাতে প্ৰথম জন্ম হৈছে, কিন্তু গোলাঘাট জিলাত এইকেইজনহে মানুহ হৈছে। এইকেইজন মানুহ মানে দুৰ্বল বুলি নহয়। এই একোজন যে আহি আছে, এইকেইজন যিকেইজন আহিছে, এইকেইজনে এটা এটা অঞ্চলৰ এটা সিংহ। বাঘ বুলি নকওঁ মই, বাঘে নিজৰ পোৱালি খায়, সিংহই নাখায়। মই সিংহ বুলি কৈছোঁ। প্ৰতিজনে একো একোজন সিংহ। গতিকে মই যিকেইজনক জানো, মধু মাধৱকে ধৰি, কোঁৱৰৰ পৰা ধৰি, খগেন বৰুৱাৰ পৰা ধৰি, সঞ্জীৱ দাসক তেখেতকো পাইছোঁ এটা সময়ত 20 বছৰ 22 বছৰ আগত পাইছোঁ। গতিকে প্ৰায়সকল মিলিকটো জানোৱেই, কছাৰীটো জানোৱেই, যিসকলক জানো প্ৰত্যেকে একো একোটা সিংহ হয়। গতিকে এই সিংহবিলাক যেতিয়া এক হৈ গুজৰিব তেতিয়া শিয়াল পলাব। অন্ততঃ আমাক ভাঙি দিব পৰা সেই শক্তিটো মোৰ কাৰো নাথাকিব। সেইকাৰণে এটা কথা মনত ৰাখিব যে দৃঢ়তা আৰু সাহস, জাতিটোক ভাল পাওঁ, প্ৰতিটো জনগোষ্ঠীক আমি ভাল পাওঁ, অন্তৰেৰে ভাল পাওঁ। সেইকাৰণে আমি ব্যৱসায় কৰিবলৈ যোৱা নাই, এই সন্মিলন পাতে বাহ ল'বলৈ যোৱা নাই। আমি প্ৰকৃতাৰ্থত কৰ্মৰে কৰি দেখুৱাব বিচাৰিছোঁ যে আমি প্ৰকৃততে ভাল পাওঁ, জাতিটো এক হৈ থকাটো বিচাৰোঁ। সেইটো কাৰণে আমি কৰ্মৰে আগবাঢ়িছোঁ, কথাৰে নহয়। কাৰোবাৰ দেৰি হৈছে, কাৰোবাৰ সোনকাল হৈছে, সেইটো বেলেগ কথা, কিন্তু আহিছেতো। আৰু কাইলৈ চাব আৰু আপোনালোকৰ লগত আৰু 10জন আহিব। কেনেকৈ আহিব? এই কনচেপ্টটো যদি প্ৰত্যেকে বুজি পাব, তাৰ লগে লগে ক'লে অৰ্থ বজাৰ আমাৰ অলৰেডি আমাৰ আৰু এটা সংগঠন আছে, প্ৰাক্তন আলফা সমন্বয়ক কমিটি। আমি সেইটো এই কনচেপ্টটো ভৰাইছোঁ। সেইখনৰ যোগেদিও আমি এই জনগোষ্ঠীয় সন্মিলনৰ কথা কৈছোঁ। খুব সোনকালে জনগোষ্ঠীয় সাংস্কৃতিক মহাসন্মিলন এখন আমি আৰম্ভ কৰিম। তাৰ যোগেদি আমি একেলগে মাৰ্চ কৰিম, দুটা সংগঠন একেলগে হৈ মাৰ্চ কৰিম। আৰু সেই মাৰ্চ কৰাৰ লগে লগে তাৰ লগে লগে আমি তাত শ্লোগান অলৰেডি দিছোঁৱে যে পথাৰ আমাৰ, বজাৰ আমাৰ। অলৰেডি বিভিন্ন জেগাত গোলাঘাটত আৰম্ভ কৰিছোঁ, মাজুচিকাত হৈছে, দৰঙত হৈছে, নলবাৰীত হৈছে, ধুবুৰীত হৈছে। আমাৰ যিবিলাক প্ৰাক্তন সৈনিক, জাতীয় সৈনিক আছিলে, তেওঁলোকৰ দ্বাৰাই এই অৰ্থনৈতিক সংগ্ৰামটো আৰম্ভ কৰিম। আৰু তেওঁলোকৰ লগত এতিয়া আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই মাৰ্চ কৰিম। বজাৰখন তেখেতে কৈছে অলপ আগতে, পথাৰটো আমাৰ হ'ব লাগিব, বজাৰটো আমাৰ হ'ব লাগিব। চব বস্তুটো আমি পথাৰ আমাৰ হয়, কিন্তু বজাৰটো আমাৰ নাই। আমাৰ জাতি জনগোষ্ঠীত থলুৱা জাতি জনগোষ্ঠীৰ হাতত বজাৰখন নাই কাৰণেহে আমি এটা হাত পাতিবলগীয়া হয়, নাই কাৰণেহে একো এটা কৰিব নোৱাৰোঁ, আমি আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে বজাৰখন আমাৰ হাতলৈ আনিবৰ কাৰণে আমি লিগেলি চৰকাৰে যিখিনি সুবিধা কৰি দিছে, চৰকাৰে বহুত সুবিধা কৰি দিছে, আমি নাজানো কাৰণে নেযাওঁ কাৰণেহে এইবিলাক এগ্ৰিকালচাৰৰ পৰা, ইণ্ডাষ্ট্ৰিয়েলৰ পৰা চব প্ৰতিটো ডিপাৰ্টমেণ্টে ব্যৱস্থা কৰি থৈছে বজাৰখন আমাক দি দিয়াৰ কাৰণে। আমি একদিন গোটেই গুৱাহাটীৰ পৰা ধৰি প্ৰতিখন ডিষ্ট্ৰিক্টৰ অফিচবিলাকত মই নিজে ঘূৰিছোঁ। কালি গোলাঘাটৰ এগ্ৰিকালচাৰ আৰু মিল বিভাগত শুনা পাইছিলোঁ, তেওঁলোকেও দিয়ে গোট, কিছুমান গোট ৰেজিষ্টাৰ কৰি লৈ পেলাই গঠন কৰিলেই হ'ল। সেইখিনি আমি পাতিম 27-28 তাৰিখে আমাৰ আলোচনা আছে, তাত আমি সেইখিনি প্লেনিং কৰিম দীঘলীয়াকৈ। প্লেনিং মতে আমি আগবাঢ়িম। গতিকে কৰিলে কি হ'ব, পথাৰটো আমাৰ হোৱাৰ পিছত বজাৰখনো হাঁহ লাগে। তেতিয়া আমাৰ আজি গোলাঘাটলৈ আহি পেলাই হাহাকাৰ লাগে, কিছুমান আমাৰ লাগে, প্ৰত্যেকৰে লাগে। আজি দাম হয়, আকৌ কাইলৈ কি কৰিম? ইনকাম চ'ৰ্চটো আমাৰ প্ৰত্যেকৰে শক্তিশালী নহয়। গতিকে সেই স্বাৱলম্বনৰ ব্যৱস্থাটো আমাৰ হাতলৈ আহিব, হাতত পইচাটো থাকিব। আজি জাক বুলি ক'লে মিলি যাওক বুলি ক'লে ধেমাজিলৈ গুচি যাব পাৰিব, মোৰ বলদ বুলি ক'লে গুৱাহাটীলৈ গুচি যাব পৰা ক্ষমতাটো অন্ততঃ থাকিব। আৰু তেতিয়া অন্ততঃ বিনা দ্বিধাই, বিনা সংকোচে জাতিৰ বিনি কামবিলাকত আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু বাকী মানুহবিলাকো যেতিয়া আগবাঢ়িব হয়, সিহঁতৰ লগত থাকিলে আমি নিজৰ ভেটিটোও থাকিব, অৰ্থনৈতিকভাৱে টনকীয়া হ'ম, আৰু জাতিটোও এক হৈ থাকিব। সেইটো আমি দেখুৱাই দিব পৰা হ'ব লাগিব। আৰু মোৰ বিশ্বাস আছে খুব এক বছৰৰ ভিতৰত আমি এইটো এটা এধাপ আগবাঢ়ি যাব পাৰিম। অলপ প্ৰচেচিং কৰোঁতে টাইম লাগে, সেইকাৰণে 1 বছৰ লৈছোঁ। 1 বছৰ এইখিনি হ'বগৈ। গতিকে আপোনালোকে আজি এই কম মানুহ বুলি মনত দুৰ্বলতা নাদিব।
আপোনালোকে একোজন লিডাৰ প্ৰতিনিধি জাতিটোক প্ৰতিনিধিত্ব কৰিবলৈ ওলাই আহিছে, মানুহখিনি ভাল পায়, প্ৰতিনিধি জাতি জনগোষ্ঠী ভাল পায় কাৰণে ওলাই আহিছে। গতিকে সেই নাইকিয়া হৈ গ'লতো, ভাল পোৱা এক হৈ থকাৰ মানসিকতা ভাল পোৱা মানুহ নাই আজি, সেইকাৰণে নাই অহা। মিলিয়ে বেয়া পায় বুলিও যাম দিয়ক বুলি কৈ দিছোঁ, কোমৰে বেয়া পায় বুলি কছাৰী বেয়া পাব বুলি হয়তো যাম দিয়ক কিবা যদি অসুবিধা নহয়, কিন্তু নাই অসুবিধা। এক্সকিউজ সকলোৱে, অজুহাত সকলোৱে থাকে, অজুহাত বাদ দিব লাগিব। আৰু চেষ্টা কোনো কালে চেষ্টা নকৰিব আপোনালোকে, মই এইটো কথা কৈ দিছোঁ। চেষ্টা কোনে কৰে? চেষ্টা যি পৰীক্ষাত ফেইল কৰে তেওঁহে চেষ্টা কৰে। এই বহুত চেষ্টা কৰিলোঁ, ফেইল কৰিলোঁ, আগতেই চেষ্টা কৰিলোঁ মানে আগতেই ফেইল কৰিলোঁ। চেষ্টা কোনো কালে নকৰিব। আমি কৰিছোঁ, কৰি গৈছোঁ, আমি জিকিম, আমি পাম, আমি আনিম, আমি আনিছোঁ। মোৰ এইটো অভিধানৰ পৰা আপোনালোকে অভিধানৰ পৰা চেষ্টা শব্দটো আঁতৰাই দিয়ক যদি ছাকচেছ লাগে। চেষ্টা আঁতৰাই দিয়ক। চেষ্টা এইটো মোবাইলটো ধৰক, চেষ্টা কৰক ধৰিবলৈ পাৰিব। নহ'ব, চেষ্টা নহয়, চেষ্টা এইটো ধৰিলে আপুনি চেষ্টা নহয়, চেষ্টাটো ধৰিব নোৱাৰিব কেতিয়াও, ধৰিবলৈ কৈ নোৱাৰিব। চেষ্টা সেইটোৱে চেষ্টা। বাছ এখনত নাইট চুপাৰত গুৱাহাটীলৈ যাবলৈ উঠিছে, ড্ৰাইভাৰে কৈছে মই আপোনালোকক একদম যেনে যেনে গুৱাহাটীত পোৱাবলৈ চেষ্টা কৰিম, আপোনালোক উঠক। উঠিবনে কোনোবা? বহুত খাৱৈত পেলাই দিব ঠিক নাই। সেইটো হৈছে চেষ্টা, চেষ্টা নকৰিব। আহক সকলোৱে, বহুত ভাল লাগিছে। আপোনালোকে লিড লওক, আপোনালোকে যি কম শিকিছে, যি কম জানে, জাতিটোক ভাল পাব, বছ সেইটোৱে কথা। প্ৰতিটো জাতি জনগোষ্ঠীক ভাল পাওঁ, এক হৈ থকাটো বিচাৰোঁ, বছ সেইকাৰণে এইটো কাম কৰিছোঁ, বেলেগ ক'বলৈ দৰকাৰ নাই। সেইটোকে কওক আৰু সেইটো কৰ্মৰে দেখুৱাওক। আজি সাংস্কৃতিক যিটো বৰভেটিক লৈ আমাৰ ঘৰক লৈ যিটো গীত ৰচনা হৈছে, বৰ সুন্দৰ সুন্দৰ কণ্ঠ, সুন্দৰ সুৰ, এইটো আমাৰ প্ৰতিখন মিটিঙত আৰম্ভণি গীত হওক, এইটো আৰম্ভণি গীত। আৰু এইটোৱে আমি প্ৰতিটো জেগাত গৈ থাকোঁ। আৰু ইতিমধ্যে আমি এটা সাংস্কৃতিক এটা যাত্ৰাৰ কথা আলোচনা কৰিছোঁ। সেই যাত্ৰাটো আমি প্ৰতি ঠাইত এই গীতটো আমি প্ৰতিটো ভাষাত শিকাম। উত্তৰ পূবৰ প্ৰতিটো ভাষাৰে ট্ৰেঞ্চলেট কৰি এইটো ভাষাত এই গীতটো আমি শিকাম আৰু এইটো যাব লাগিব, এইটো কৰিম। আৰু লগে লগে তাৰ লগে লিখা মেলাটো আপোনালোকে বাদ নিদিব। এতিয়া এটা কথা, কিছুমান কথা, চব কথা ৰাষ্ট্ৰক দুখ দি নিলিখিব। আমাৰ দুখটো আমাৰহে, চৰকাৰৰ দুখ, ৰাষ্ট্ৰৰ দুখ হ'ব পাৰে, কিন্তু দুখটো আমাৰ। নিজে গাত পাতি লওক দুখটো। আমি কৰিব নোৱাৰিলোঁ, আমি কেনেকুৱা জাতিক ভাল পোৱা মানুহ দিব নোৱাৰিলোঁ, মানুহখিনিক এক হৈ থকা নিবিচৰা মানুহ দিলোঁ, সেইটো দুখটো নিজে গাত লওক। আনক দুখ দিয়াতকৈ, তেওঁক দুখ দিয়াতকৈ মই লওঁ দুখ, মোৰে দুখ। গতিকে সেই নিজক দুখ দি যেতিয়া লিখিব, তেতিয়া বিৰাট শক্তিশালী, শক্তি জাগে, আত্মবিশ্বাস দুগুণে বাঢ়ে। মোৰ বহুত সংঘাত গৈছে। আজি জানে জনাবিলাকে কিমান বাৰ জেল খাইছে, কিমান বাৰ মাৰ খাইছে, তথাপি মোক হৰুৱাব পৰা নাই। মোৰ আত্মবিশ্বাস দুগুণে বাঢ়িছে। শদিয়াৰ পৰা শৰাইঘাটলৈকে খোজকাঢ়ি কিলোমিটাৰ ঐক্য বিচাৰি অকল 4জন মানুহ, উত্তৰ গুৱাহাটী এটা ল'ৰা আৰু 2গৰাকী মহিলা লগ দিলে। চুলি খুৱাই দিছিলে যে গুৱাহাটীত, সেই 2গৰাকী মহিলা। এই দেৰগাঁৱৰ পৰা নুমলীগড়লৈকে এটা গ্ৰুপ জাতীয় সংগঠন কোনোবা এটা লগ দিছে, সেইটো বেলেগ কথা। তাকো অকণমান গৈ খোজকাঢ়ি আকৌ গাড়ীত উঠিবলগীয়া হয় তেওঁলোকে। কিন্তু কোনো ইমান হাজাৰ হাজাৰ লাখৰ ওচৰত জাতিক ইমান পেটুফালি লেকচাৰ দিয়া মানুহ আছে ভাল পোৱা, কিন্তু খিলঞ্জীয়াৰ ঐক্যবদ্ধতা বিচাৰি, ঐক্য বিচাৰি যেতিয়া এইটো পদযাত্ৰা আৰম্ভ কৰিলোঁ, তাত কোনো মানুহ নহয়। মই সেইটো চাইছিলোঁ কোন গায়। আৰু মোৰ স্বাধীন নাৰী বুলি এটা শক্তি আছিল, মোৰ নহয় চলি মোৰ বুলি লাগিছে, আমাৰ এটা স্বাধীন নাৰী শক্তি আছিলে, এটা সংগঠন, মহিলা সংগঠন এটা। সেই মহিলা সংগঠনটোৰ যোগেদিহে এইটো কৰিছিলোঁ, কিন্তু বেলেগ সংগঠনো নহয়, তেওঁলোকৰ যোগেদি আহ্বান জনাইছিল। তথাপি নাহে। কিন্তু একদম শৰাইঘাটত যেতিয়া ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত সামৰিছোঁ, তাত একদম বিৰাট ডাঙৰ লেকচাৰ তেনেকুৱা। গতিকে জাতিটোৰ ক্ষেত্ৰত যেতিয়া আগবাঢ়ি যাব, এতিয়া কোনো নাহে। যেতিয়া দেখিব যে লাইন লাইনত আহি গ'ল, তেতিয়া আপোনালোক ক'ত পিছুৱাই যাব, গতিকে সেইটোলৈ গুৰুত্ব নিদিব আৰু মনত বেয়া ভাৱ বা হীন ভাৱ নানিব।
জাতিয়ে মনত ৰাখিব আপোনালোকক আৰু এইটো প্ৰত্যেকেই দিললিপি লিখক প্ৰত্যেকেই দিললিপি লিখক জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কামত ঐক্য মঞ্চৰ কামত যিমান য'ত গৈছে প্ৰত্যেকে লিখক কি কাম কৰিছোঁ কি কৰিছোঁ কি কাক লগ কৰিছোঁ সেইটো লিখি দিয়ক আৰু সেইখিনি বছৰত জিলা সম্পাদকৰ হাতত জমা দিয়ক জিলা সম্পাদকে সেইটো লিখি দিয়ক থৈ দিয়ক সেইখিনি দলিল হ'ব এটা আৰু যদি কাম কৰাৰ ইতিহাসটো ভৱিষ্যতত থাকিব লাগে এই দলিল আমাক লাগিবই আৰু সেইটো ভৱিষ্যতে বুৰঞ্জীবিদে নিলিখে আপোনাৰ নিজে লিখিব লাগিব নিজে লিখক কি কৰিছে কি নকৰিছে নিজেতো লিখাই নাই আজি ইমান কি কৰিছে আপুনি লিখক কি কৰিছে কাক লগ কৰিছে কি কথা পাতিছে সেইবোৰ লিখি সম্পাদকৰ হাতত জমা ৰাখক জিলা সম্পাদকে প্ৰতিখন জিলাৰ এইটো কৰিব আৰু এইটো থাকিব লাগিব নহ'লে আকৌ ভৱিষ্যতৰ ইতিহাসত সেই তেনেকুৱাবিলাক শিয়ালে বাহ ল'ব লাগিব গতিকে সেইটো মনত ৰাখিব এনেকুৱা মই ইতিহাস বহুত পাইছোঁ সেইকাৰণে কৈছোঁ আৰু কিবা বেলেগ পাম বুলি পইচা পাম বুলি কিবা পাম বুলি কোনো নাহিব বজাৰখন আহিব হাতলৈ বজাৰখন আহিলে আপুনি আহিব আমি ব্যৱস্থা কৰিম কোঅপাৰেটিভত শ্বেয়াৰ ল'ব প্ৰত্যেকে বজাৰখন যেতিয়া আহিব সেই কোঅপাৰেটিভত শ্বেয়াৰ ল'লে তাৰ অংশীদাৰ অংশ চবেই পাবই কিন্তু পইচা পাম বুলি কিবা পাম বুলি নাহিব ইয়াত জাতীয় শক্তি হিচাপে থাকিব যিকোনো ৰাজনৈতিক মঞ্চ যাতে নহয় তাৰ কাৰণে আমি সদায় প্ৰস্তুত হ'ব লাগিব আজিৰ পৰা অনাগত দিনলৈকে কোনেও যাতে ইয়াক ৰাজনৈতিক মঞ্চ হিচাপে চলাব নোৱাৰিব আমি ৰাজনীতিৰ মঞ্চলৈ গুচি গ'লে ৰাজনীতি মানে এইটো ৰাজনীতিয়ে আমি কৰাটো ৰাজনীতি কিন্তু তথাকথিত সংসদীয় ৰাজনীতিৰ কথা কৈছোঁ সংসদীয় ৰাজনীতিৰ ভিতৰলৈ গুচি গ'লে আকৌ বুমেৰাং হৈ পৰিব তাক কোনোদিন যাতে আমি যাবলৈ দিব নোৱাৰোঁ জনগোষ্ঠীয় ঐক্য মঞ্চ হৈ থাকিব পৃথিৱী থকালৈকে বৰ অসম থকালৈকে ই থাকিব ই বিষ্ণু ৰাভাৰ সপোন বিষ্ণু ৰাভাৰ বৰ অসমৰ সপোন আমি গঢ় দিব লাগিব ধন্যবাদ।